চৌধুৰী বজাৰ ইছলামিয়া আলিয়া ও হাফিজা মাদ্ৰাছাৰ বাবে আছে এটা সুখবৰ। সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এতিয়া মাদ্ৰাছাখনৰ ছাত্ৰসকলে। 98.9% উত্তীৰ্ণ হৈছে এতিয়া ছাত্ৰসকল। ফলাফল ঘোষণাৰ পাছতে এতিয়া উৎসৱ মুখৰ পৰিৱেশিত বিৰাজ কৰিছে মাদ্ৰাছাখনত। 2025 বৰ্ষৰ সদৌ অসম তালিমী তৰ্কী বৰ্ডৰ চমুৰীয়া পৰীক্ষাত 98.9% ফলাফল লাভ কৰিবলৈ এতিয়া সক্ষম হৈছে ছাত্ৰসকলে। ছাত্ৰসকলৰ বাবে যেন এতিয়া মাদ্ৰাছাখনে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ক'বলৈ গ'লে অসমৰ ভিতৰত সুনাম কৰা প্ৰথমখন মাদ্ৰাছা হৈছে চৌধুৰী বজাৰ ইছলামিয়া মাদ্ৰাছা। যোৱা 5 নৱেম্বৰত ছাত্ৰসকলৰ মনৰ দৃঢ়তা বঢ়াবলৈ সম্বৰ্ধনা অনুষ্ঠানো আয়োজন কৰিছে এতিয়া মাদ্ৰাছাখনৰ কমিটিয়ে। সম্বৰ্ধনা জনাইছে 21 গৰাকীৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰক আৰু 3 গৰাকীক বৃত্তি লাভ কৰা ছাত্ৰক আৰু লগতে 2 গৰাকী এনাম অনা ছাত্ৰক এতিয়া সম্বৰ্ধনা জনাইছে মাদ্ৰাছাখনৰ আয়োজকসকলে। আমাৰ চৌধুৰী বজাৰ ইছলামিয়া আলিয়া ও হাফিজা মাদ্ৰাছাৰ যিসকল ছাত্ৰই কেইদিনমান আগতে এমাহমান আগতে চমৰীয়া পৰীক্ষা দিছিলে আৰু তেখেতসকলে পৰীক্ষাত তৰক্কি বোৰ্ড আমাৰ অসমৰ ভিতৰত দুটা আপোনাৰ পৰীক্ষা বোৰ্ড আছে। এটা হৈছে তঞ্জিম, এটা হৈছে তৰক্কি বোৰ্ড। তৰক্কি বোৰ্ডৰ আণ্ডাৰত আমাৰ ল'ৰা ছোৱালীখিনি পৰীক্ষা দিছিলে। চেণ্টাৰ আছিলে মনোগাঁও মাদ্ৰাছা। আমাৰ 26জন ছাত্ৰই তাত এপিয়াৰ হৈছিলে আৰু তাৰে 21জন ছাত্ৰ আমাৰ ফাৰ্ষ্ট ডিভিজন পাইছে। 3টা আমাৰ অজিফা ইয়াক মানে বৃত্তি বুলি কয় আৰু 2জন ছাত্ৰই আমাৰ প্ৰাইজ পাইছে। এই যিটো আপোনাৰ সফলতা অৰ্জন কৰিছে আমাৰ চৌধুৰী বজাৰ মাদ্ৰাছাই, এইটো আমাৰ মাদ্ৰাছা প্ৰতিষ্ঠা হোৱাৰ পিছৰে প্ৰথম এইবাৰ। আৰু আমাৰ যিসকল ষ্টাফ আছে বা ল'ৰা ছোৱালী আছে, যেনেকুৱা আমি তেখেতসকলৰ লগত চেষ্টা কৰিছোঁ তেখেতসকলক ভাল প্ৰশিক্ষা দিবৰ কাৰণে, তেখেতসকলেও আমাৰ লগত সহযোগিতা কৰি পেলাই যেনেকুৱা পঢ়িবলগীয়া আছিল পঢ়িছে। আমি আশা কৰিছোঁ আগলৈ আমাৰ ল'ৰা ছোৱালী আৰু ছোৱালীটো নাই, মাদ্ৰাছাবোৰত ছোৱালী নাই, আমাৰ ল'ৰাবোৰে ইয়াতকৈ উন্নত মানৰ আপোনাৰ ফলাফল প্ৰদৰ্শন কৰিব পাৰিব আৰু এইটো আশা ৰাখিছোঁ আমাৰ অঞ্চলত এখন লেখত ল'বলগীয়া মাদ্ৰাছাত পৰিণত হ'ব। আৰু ইয়াতকৈও আমিতো আশা আৰু বেছি কৰিছোঁ যে 2 বছৰৰ ভিতৰত যদি আমি প্ৰচেষ্টা আপোনাৰ কৰি যাব পাৰিব, ল'ৰা ছোৱালীয়ে যেনেকুৱা আপোনাৰ সঁহাৰি দিছে আমাৰ ছাত্ৰ আমাৰ ষ্টাফ যিটো গোট শিক্ষক গোট, আমি আৰু অলপ ভাল কৰিব বিচাৰিছোঁ, যিহেতুকে আমাৰ মাদ্ৰাছাৰ ক্লাছবোৰ আৰু আমি আগুৱাই লৈ যাব বিচাৰিছোঁ। গতিকে যদি আমি এনেকুৱা কৰিব পাৰি ইনশাল্লাহ আমি অসমৰ ভিতৰত ফাৰ্ষ্ট হ'ম। আমাৰ আমি চৌধুৰী বজাৰ ইছলামিয়া মাদ্ৰাছাৰ সদ্য ঘোষিত বৃত্তি পৰীক্ষাত ইছলামিয়া মাদ্ৰাছাত 21 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল লাভ কৰিছে। গতিকে আমি সৰ্বপ্ৰথমে ছাত্ৰসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। লগতে আমাৰ ইছলামিয়া মাদ্ৰাছাৰ ষ্টাফ যিসকল আছে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কমিটিৰ সদস্যসকলক। তেখেতসকলে অশেষ প্ৰচেষ্টাৰ ফলত আজি এনেকুৱা এটা সুন্দৰ এটা পৰিৱেশ গঢ় দিব পাৰিছিল। গতিকে আমি আজি আনন্দিত হৈ পেলাই এই সম্বৰ্ধনা অনুষ্ঠান এটা পাতিছে, তাত আহি উপস্থিত হৈছোঁ। আমি প্ৰতিভা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ তৰফৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিছোঁ, ছাত্ৰসকলক উৎসাহিত কৰিছোঁ, সম্বৰ্ধনা প্ৰদান কৰিছোঁ। গতিকে ছাত্ৰসকলে যাতে ভৱিষ্যতে তেওঁলোকৰ উৎসাহ আৰু দ্বিগুণ বৃদ্ধি হয় আৰু মাদ্ৰাছাখন আৰু আগুৱাই লৈ যাব পাৰে, ভালদৰে পঢ়া শুনা কৰিব পাৰে, তাৰে আমি আশা কৰিছোঁ, কামনা কৰিছোঁ। আৰু সদৌ শেষত পুনৰাই আমি এই মাদ্ৰাছাখনৰ কমিটি তথা ষ্টাফসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যতে যাতে সকলো ছাত্ৰই যাতে আৰু ফলাফল ভাল কৰিব পাৰে আৰু অসম তথা ডিষ্ট্ৰিক্টৰ ভিতৰত প্ৰথমখন মাদ্ৰাছা হিচাপে পৰিচয় তেওঁলোকে দিব পাৰে, তাৰ বাবে আমি আশাবাদী দিছোঁ।